আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ হৈছে অন্তিমটো দিন। ডিব্ৰুগড়ত মনোনয়ন দাখিল কৰিছে ইতিমধ্যে পৱন সিং খাটৱাৰে। বিশাল সমদলেৰে মনোনয়ন দাখিল কৰিলে এমজিপিকে ভানুৱেও। যোৰহাটত তপন কুমাৰ গগৈ, শিলচৰত সুস্মিতা দেৱ আৰু ডাঃ ৰাজদীপ ৰয়সহ কেইবাজনো হেভিৱেট প্ৰাৰ্থী আজি দাখিল কৰিছে মনোনয়ন। কলিয়াবৰত মনোনয়ন দাখিল কৰিলে অগপ প্ৰাৰ্থী মণি মাধৱ মহন্তই। ইয়াৰ লগতে মঙলদৈ সমষ্টিত মনোনয়ন দাখিল কৰিছে ভুৱনেশ্বৰ কলিতা আৰু দিলীপ শইকীয়াই। তেজপুৰত পল্লৱ লোচন দাস, লখিমপুৰত মনোনয়ন দাখিল কৰিব কিছুমান পিছতে প্ৰদান বৰুৱাই। ইতিমধ্যে মনোনয়ন দাখিলৰ বাবে সাজু হৈ পৰিছে প্ৰাৰ্থীসকল আৰু দলীয় যিসকল কৰ্মী আছে তেওঁলোকে ঢোলে ডগৰে আদৰি অনা দেখা গৈছে প্ৰাৰ্থীসকলক। 11 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ৰাজ্যত 5টা সমষ্টিত হ'ব ভোটদান। দেখুৱাইছো আপোনালোকক ডিব্ৰুগড়ৰ দৃশ্য, আন আন ঠাইৰো দৃশ্য। পৃথ্বী মাঝিক লগত লৈ প্ৰাক্তন মন্ত্ৰীগৰাকীক লগত লৈ আগবাঢ়িলে পৱন সিং খাটৱাৰ। আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়নৰ অন্তিমটো দিন। ডিব্ৰুগড়ত মনোনয়ন দাখিল কৰিছে পৱন সিং খাটৱাৰে। বিশাল সমদলেৰে মনোনয়ন দাখিল কৰিলে ইফালে তেজপুৰৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী হিচাপে এমজিপিকে ভানুৱে। যোৰহাটত আনহাতে বিজেপিৰ তপন কুমাৰ গগৈ, শিলচৰত কংগ্ৰেছৰ সুস্মিতা দেৱ আৰু ডাঃ ৰাজদীপ ৰয় বিজেপিৰ। তেওঁলোকে কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে তেওঁলোকৰ দৰে আজি দাখিল কৰিছে মনোনয়ন। কলিয়াবৰত আনহাতে মনোনয়ন দাখিল কৰিলে অগপ প্ৰাৰ্থী মণি মাধৱ মহন্তই। ইয়াৰ লগতে মঙলদৈ সমষ্টিত মনোনয়ন দাখিল কৰিছে ভুৱনেশ্বৰ কলিতা আৰু দিলীপ শইকীয়াই আৰু তেজপুৰত পল্লৱ লোচন দাসে মনোনয়ন দাখিল কৰিব। লখিমপুৰত মনোনয়ন দাখিল কৰিব প্ৰদান বৰুৱাই। ইতিমধ্যে মনোনয়ন দাখিলৰ বাবে সাজু হৈ পৰিছে সকলো প্ৰাৰ্থী। তেওঁলোকে দলে বলে প্ৰাৰ্থীসকলৰ সৈতে দেখা গৈছে দীঘলীয়া শাৰী আৰু এই প্ৰাৰ্থীসকলে দীঘলীয়া এই যি সমৰ্থকসকলৰ শাৰী, সেই শাৰী লৈ আগবাঢ়িল কাৰ্যালয়লৈ উপায়ুক্তৰ আৰু দাখিল কৰিলে মনোনয়ন পত্ৰ। আমি 100% নিশ্চিত আৰু 12 বজাৰ পিছত মনোনয়ন পত্ৰ দাখিল কৰিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় স্বাস্থ্য গড় কেপ্টেইন আৰু বিত্তমন্ত্ৰী মহোদয় তাত আহি উপস্থিত হ'ব আৰু আমাৰ লগত আমি একেলগে আহি আছোঁ। এতিয়া ৰেণুপম ৰাজখোৱাবু আছে, প্ৰতিভা হাজৰিকা আহিছে, কুকলুৰ আহিছে, যোগেন মোহন আহিছে, ঋতুপৰ্ণ বৰুৱা আহিছে। সকলো বিধায়ক ইয়াত উপস্থিত থাকিব, আমাৰ দলীয় নেতাসকল উপস্থিত থাকিব আৰু বিভিন্ন প্ৰান্তৰ কাৰ্যকৰ্তা ইয়াত আহি আজি উপস্থিত হ'ব। অসম গণ পৰিষদ দল, ভাৰতীয় জনতা পাৰ্টি আৰু BPF গণশক্তি, আমি যিহেতু একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। মই এতিয়া উমৈহতীয়া প্ৰাৰ্থী মিত্ৰজোঁটৰ আৰু সেইকাৰণে সকলো ইয়াত অংশগ্ৰহণ কৰিছে আৰু স্বতঃস্ফূৰ্তভাৱে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ওলাই আহিছে। যোৰহাট লোকসভা সমষ্টিটোক আমি উন্নয়নৰ দিশত আগবঢ়াই নিয়াটোৱে মোৰ প্ৰথম লক্ষ্য হ'ব। কাৰণ আমি এতিয়া আমাৰ অসম চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে আমি যিখিনি উন্নয়নৰ ধাৰা ইয়াত আমি অব্যাহত ৰাখিছোঁ, সেইখিনি যাতে কোনো কাৰণে স্তব্ধ নহয়, তাৰ প্ৰথম লক্ষ্যটো মোৰ সেইটোৱে হ'ব। মনোনয়ন পত্ৰ আজি দাখিল কৰিলোঁ 11টা বজাত আৰু এতিয়া মই ডিব্ৰুগড়বাসী ৰাইজ আৰু ভোটাৰৰ ওচৰত যাম তেখেতসকলৰ আশীৰ্বাদ বিচাৰি, যাতে তেখেতসকলে অহা 11 এপ্ৰিলৰ হ'বলগীয়া নিৰ্বাচনত তেখেতসকলৰ আশীৰ্বাদ আৰু সমৰ্থনেৰে মোক আকৌ এবাৰ লোকসভালৈ যাবৰ কাৰণে যাতে তেখেতসকলে আশীৰ্বাদ দিয়ে। কোনো প্ৰাৰ্থীকে মই শক্তিশালী বা কোনো প্ৰাৰ্থীকে দুৰ্বল বুলি মই নাভাবোঁ। সকলো সিদ্ধান্ত আমাৰ ভোটাৰ ৰাইজৰ ওপৰত হ'ব। মই যিমানেই শক্তিশালী হওঁ, এই কথাটো নিৰ্ভৰ কৰিব ভোটাৰ ৰাইজৰ ওপৰত। সাংসদতকৈ নিৰ্বাচন যুঁজত মই অলপ তুলনামূলকভাৱে অভিজ্ঞ বুলি ভাবোঁ আৰু সেইকাৰণে মই সকলো প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীকে সন্মান সহকাৰে প্ৰতিদ্বন্দ্বী হিচাপে বিবেচনা কৰোঁ আৰু তেখেতসকলক মই শুভেচ্ছাও জনাইছোঁ আৰু আমি ৰাইজৰ আশীৰ্বাদ লৈ ৰাইজে যি সিদ্ধান্ত ল'ব তাকে নত হিৰে আমি মানি ল'ম। Well, I'm not overconfident, কিন্তু আমার কর্মীরা আছে বা অফিস বেরা আছে, সংগঠনের আমার উপরে পুরো আস্থা আছে, আমাদের জয় নিশ্চয়ই হবে। But I again say overconfidence is not in my nature, but I am definitely optimistic. টক্কৰ তেখেতৰ লগত হ'লেও আজিৰ দিনত মানে আমাৰ ছাপোৰ্ট আমাৰ লগত আছে, গোটেই ৰাইজৰ ছাপোৰ্ট নৰেন্দ্ৰ মোদীজীৰ লগত আছে। ভাৰতীয় জনতা পাৰ্টিৰ উন্নয়নৰ যিটো ৰাজনীতি ভাৰতীয় জনতা পাৰ্টি বিগত 5 বছৰ দেখাই আছে, বিশেষকৈ নৰেন্দ্ৰ মোদীজীৰ আণ্ডাৰত গোটেই নৰ্থ ইষ্ট ইণ্ডিয়াত যেনেকুৱা কাম কাজ চলি আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট চলি আছে, NECৰ কামখিনি চলি আছে, তাৰ ওপৰত আমি অসমৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলি আছে, তাতেও আমি দেখা পাইছোঁ যে অভূতপূৰ্ব সাফল্য আমি দেখা পাইছোঁ। সেইকাৰণে আমাৰ লাগিছে যে এইবাৰ বৰাকৰ 2টা সিট ভাৰতীয় জনতা পাৰ্টিয়ে পাব। আৰু ইতিমধ্যে আপোনালোকক জনাইছোঁ যে কলিয়াবৰৰ পৰা অগপ প্ৰাৰ্থী মণি মাধৱ মহন্তই
দাখিল কৰিছে আজি কিছু সময় পূৰ্বে মনোনয়ন পত্ৰ অধিক জনাব আমাৰ সাংবাদিক নীলোৎপল বৰাই আমি দেখুৱাই আছোঁ বৰ্তমান মণিমাধৱ মহন্ত আহি বৰ্তমান ইয়াত উপস্থিত হৈছেহি আৰু মই বৰ্তমান মোৰ লগত আছে কেশৱ মহন্ত আছে অতুল বৰা আছে মতুল বৰা ডাঙৰীয়া আছে আৰু বিজেপিৰ নেতা দীপৰঞ্জন শৰ্মা আছে মই আপোনাৰ চেষ্টা কৰিম কলিয়াবৰত এইবাৰ যথেষ্ট প্ৰতিদ্বন্দ্বিতা হ'ব বুলি সকলোৱে আশা কৰিছে কিন্তু ইতিমধ্যে AIUDF আৰু কংগ্ৰেছে মাজত এটা গোপন মিত্ৰতাৰ কথা ওলাইছে কাৰণ যিহেতু এতিয়ালৈকে প্ৰাৰ্থী প্ৰক্ষেপ কৰা আগৰ পৰা তেওঁলোকৰ বুজাবুজি আছে আৰু এইটো এটা মুকলি হৈ গ'ল আৰু মুকলি হোৱাৰ পিছত ৰাইজে যি বুজিব লাগেতো বুজিবই কাৰণ তেওঁলোকে একেখন থালিতে আচলতে ভাত খোৱা এটা নহয় দুটা দল একেখন থালিতে ভাত খায় আৰু ৰাইজে বুজিবলৈ বাকী নাই আৰু এই জুতিটোৱে ৰাজ্যখনৰ যে সৰ্বনাশ মাতি আনিব ভৱিষ্যতৰ দিনত সেই কথা একেবাৰে খাটাং বিগত দিনত আমি সদায় আলোচনা কৰি আহি আছিলোঁ যে কংগ্ৰেছ আৰু UDF-এ মিত্ৰতা কৰিছে আৰু আজি এইটো প্ৰকাশ ঘটিছে এতিয়ালৈকে দিয়া নাই প্ৰাৰ্থী গতিকে আমি আশা কৰিছোঁ যে ভাৰতত পুনৰবাৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱক অধিষ্ঠিত কৰাৰ স্বাৰ্থত অসমবাসী ৰাইজে আমাক সহযোগ কৰিব আৰু কলিয়াবৰত বিশেষকৈ মাছৰ বিশেষজ্ঞগৰাকীক গৱেষণাৰ কাৰণে নিশ্চয়কৈ এবাৰ পঠিয়াই দিয়া হ'ব সেইটো নিশ্চিত আপুনি অকপত যোগদান কৰিছে আৰু এটা কথা ক'ব লাগিব যে কংগ্ৰেছে AIUDF-ৰ সৈতে গোপন বুজাবুজিৰ যি এক অভিযোগ আছিলে সেয়াও যেন আজি প্ৰমাণ হোৱাৰ পথত কাৰণ এতিয়ালৈকে AIUDF-এ প্ৰাৰ্থী ঘোষণা কৰা নাই আৰু এই কথা এটা স্পষ্ট কৰিছে যে এইবাৰ কংগ্ৰেছে যথেষ্ট ভয় খাইছে অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি BPF তিৱা ঐক্য মঞ্চ জাতীয় ঐক্য মঞ্চৰ সন্মিলিত গণশক্তিয়ে কলিয়াবৰ লোকসভাৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ মানুহক লৈ একত্ৰিতভাৱে আগবাঢ়িছে আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ কাৰণে এইটো যিটো পৰিয়াল মিত্ৰজোঁটৰ পৰিয়াল এইটো এটা শ্ৰেষ্ঠ পৰিয়াল ইয়াত সমাজ আছে সংস্কৃতি আছে সকলো জাতি জনগোষ্ঠীৰ মানুহ আছে এই পৰিয়ালটোৰ সন্মুখত কলিয়াবৰত আৰু কোনো প্ৰত্যাহ্বান নাই সংখ্যালঘু ৰাইজেও ইতিমধ্যে কংগ্ৰেছক পৰিত্যাগ কৰিছে তেওঁলোকে ভয়ত হাবাথুৰি খাই দিক বিদিক হেৰুৱাইছে এতিয়া কোনো গোপন আৰু মুকলি কোনো মিতিৰাইলিয়ে আমাক এই বিজয়ৰ ধাৰাপা বাধা দি ৰাখিব নোৱাৰে 2006 চনত আৰু 11 চনত হুইজ বদৰুদ্দিন বুলি কৈ তৰুণ গগৈয়ে দিছপুৰ দখল কৰিছিল তাৰপিছত আকৌ এতিয়া বদৰুদ্দিন ইজ মাই হাৰ্ট বুলি তৰুণ গগৈয়ে ক'বলৈ লৈছে বদৰুদ্দিনৰ বিৰুদ্ধে নকয় কাৰণ তেওঁ পুত্ৰৰ স্নেহত এতিয়া তেওঁ আবদ্ধ হৈ পৰিছে আটাইতকৈ ডাঙৰ কথা এই সাংসদগৰাকীয়ে কেতিয়াও কলিয়াবৰৰ কথা নকয় সংসদত সুচাৰ হয় কিন্তু সংসদত তেওঁ ৰায়বেৰেলীৰ কথা কয় আমেথিৰ কথা কয় কলিয়াবৰবাসী ৰাইজে কৈছে যে কলিয়াবৰৰ মানুহ কথা কোৱা মানুহ বিচাৰিম আমি সেইকাৰণে এইবাৰ একুৰিয়ামৰ মাছৰ একো কাম নাই